আফটাৰনুন কি খবৰ? এতিয়া দুপৰীয়া 2টা বাজিলে সময়। মই ভিডিঅ' বনাবলৈ লৈছোঁ, ৰিলছ বনালোঁ বাৰু। বতৰটো কেনে কৰিছে বাৰু, যোৱাকালি ৰাতিৰ পৰা কণ্টিনিউ একেৰাহে বৰষুণ ঢালিয়ে আছে। এতিয়া বাৰিষাৰ ছিজন, বৰষুণটো আহিবই। এতিয়া মাটি ৰোৱা ছিজন, মাটি ৰুব পাৰিব। বৰষুণ দিলে ভাল হৈছে বাৰু, কিন্তু একেৰাহে কণ্টিনিউ দি থাকিলে সেইটোও অলপমান প্ৰব্লেম হয় দিয়কচোন, কাপোৰ কানি শুকাবলৈ। এয়া চাওকচোন, কণ্টিনিউ বৰষুণ। আমাৰ মানে ৱাশ্বিং মেচিনৰ ওপৰলৈকে পূৰা ভিজি গৈছে, ইয়ালৈকে মানে এচাৰকণিত পূৰা ভিজি গৈছে। বেলকনিখনত পানী দুবাৰে ঢালি দুবাৰে মুচিলোঁ, আকৌ একেই অৱস্থা বাৰু। সেয়াটো হৈয়ে থাকিব। পিছফালৰ বেলকনিখনৰ অৱস্থা আপোনালোকক দেখাওঁ ৰ'ব কেনেকুৱা হৈ আছে। এই আমাৰ বেলাই মুতি থৈ দিছে ভিতৰতে, এইয়া পেচাব কৰি থৈ দিছে তাই। এয়া চাওক, ফুলবিলাকত পানী পাইছে, সেইটো কাৰণে ভাল হৈছে বাৰু দেই। পানী ৰৈ গৈছে টাববিলাকত, দেখিছেনে? এয়া ফুলখিনি এতিয়া ধুনীয়াকৈ জি উঠিব পাৰিব। আমি যিমানেই পানী নিদিওঁ কেলৈ, সেইখিনি পানীয়ে ফুলখিনিৰ কাৰণে যথেষ্ট নহয়। বৰষুণৰ পানীখিনি বহুত যথেষ্ট হয়, তেওঁলোকে ভালকৈ উশাহ নিশাহ ল'ব পাৰিব। আৰু এয়া চাওক, বৰষুণ কণ্টিনিউ একেৰাহে। আমাৰ বেলকনি অৱস্থা নাই, মই পূৰা পানী মাৰি দুবাৰকৈ ধুনীয়াকৈ চাফা কৰিছিলোঁ, আকৌ সেই একে অৱস্থা। পূৰা বতাহ, একদম খিৰিকি চিৰিকি ভিজি গৈছে। বৰষুণৰ কাম কৰিবই নে কি কয় গাইজ? এই শাড়ীখন মোৰ বিৰাট ভাল লাগে দেই, একদম পাতলা লাইট ৱেইট হয়। আৰু এই শাড়ীখনৰ কালাৰটোৰ লগত যিকোনো ব্লাউজেই মেটচ কৰে, লাগিলে সেয়া ব্লেকেই হওক। এতিয়া ৰেডৰ লগত পিন্ধি আছোঁ, ৰেড কালাৰ ব্লাউজৰ লগতো মেটচ কৰিছে নে কি কয় গাইজ? আৰু ব্লু লগতো মেটচ কৰিব। মই এখন ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ, ভাল লাগে কিবা এটা মোৰ শাড়ীখন। এতিয়া মানে মই ল'ৰা ছোৱালীক আনিব যাব লাগে, ৰাস্তালৈ কেনেকৈ যাম তাকে ভাবি আছোঁ। মই এতিয়া শাড়ীখন সলাই লওঁগৈ, মানে চেঞ্জ কৰি লওঁ। এনেই আৰু নৰ্মেলি ৰিলছ দুটা বনালোঁ ৰুমটোৰ ভিতৰতে, ক'তোতো যাব নোৱাৰোঁৱে। ভাত পানীও বনাই আছোঁ, ভাত পানী হৈ গ'ল মোৰ বনোৱা, খালি দাইলখিনি তেল মাৰিব আছে, মানে বইল কৰিছিলোঁ ন, তেল মাৰিবলৈ আছে। এইফালে কুকাৰত দালি বইল কৰি থৈ দিছোঁ, আনফালে আকৌ ভাজি বনাইছোঁ, পটল আলু ভাজিছোঁ। এইফালে আকৌ চচত ভাত বনাই থৈছোঁ, আলু বইল কৰি থোৱা আছে, পিটিকা কৰি হৈ যাব আজিৰ কাৰণে। এনেই আৰু সৰু সুৰাকৈ ভিডিঅ' এটা বনাই দিলোঁ আৰু। এতিয়া মই তললৈ যাব লাগিব, এইবোৰ চেঞ্জ কৰি লওঁ, লিপষ্টিক চিপষ্টিক মুচি লওঁ, এনেকৈতো নাযাওঁ আৰু। তো এতিয়া বাই বাই, মই পটাপট কাপোৰখিনি চেঞ্জ কৰি লওঁ, একদম মোৰ অৰিজিনেল গেটআপটোত আহি লওঁ। এতিয়াও অৰিজিনেলো হৈ আছে দেই, অকল লিপষ্টিক অকণ লগাইছোঁ। এইটো পাৰ্পল হয় লিপষ্টিকটো, একদম ডাৰ্ক হৈ গৈছে, অকণমান লগালে ডাৰ্ক হৈ যায়, বেয়া পাওঁ সেইকাৰণে। মই আৰু লিপষ্টিক লগাই থাকিব নোৱাৰোঁ, বেয়া পাওঁ। কাজল চাজল লগোৱা নাই, চিন্তাই ডাৰ্ক চাৰ্কল হৈ গৈছেগৈ মুখখনত, একদম বেয়া হৈ গৈছে দেখিবলৈ। চ' বাই গাইজ, আকৌ এটা ভিডিঅ'ত লগ পাম, তেতিয়ালৈ ৰাখিছোঁ। বাই বাই, হেভ এ নাইচ ডে'।